Hello everyone, welcome back to my YouTube channel. আৰু আজি এফালে যাবলৈ ওলাইছো কলে যাও কি কৰো ভিডিওটো আপোনালোকে চাই গলে দেখিব বাৰু আৰু এটো দেখিছনে তো ইগনোৰ কৰিব দে এটো কিবা ওলাইছে সো ভিডিওটো ঘৰ পাই ষ্টাৰ্ট কৰিছো এটা ওলালো যাও আৰু বেছি দেৰি নকৰো হিফালৰ পৰা ফোন আহি আছে আৰু কি কামত গৈছো ভিডিওটো চাই থাকিলে গম পাই থাকিব সো থাম্বনেলটো চাই বহুতে গম পাইছে আৰু হাতত কেক যেহেতু কিবা এটা স্পেশাল কামতে গৈ আছো আৰু বহুতে গম পাইছে বাৰু থাম্বনেলটো চাই এতিয়া গৈ আছো বাৰু যেতিয়া মই গন্তব্যস্থানত গৈ পামগে তেতিয়াই আপোনালোকে দেখিবই আৰু এয়া গৈ আছো ৰাস্তা আৰু এনেকুৱা পৰিবেশ দেখিলে আৰু মই ভিডিও কৰিমে যতেই নহক তাৰ পাছত এয়া গৈ পালোগে মাৰুতি সুজুকি এৰিনা এটো ডিলাৰ হয় বাইপাছতে আছে তালৈকে আমি গলো মা মই ভাইটি জেঠাইও গৈছিলে ইফালে আম্মাহত ৰখি আছিল বাৰু ফোন কৰিছিলে আমাৰে বহুত দেৰি হ'ল আমাৰ কাৰণে তেওঁলোক ৰৈ আছে তেওঁলোকৰ ইয়াত সব কামবোৰ হৈ গৈছিলে আৰু ফাইনালি বহুদিনীয়া আশা এটা পূৰণ হ'ল আৰু আমাৰ এইখনে গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাব এইখনে আছিল গাড়ীখন তাৰ পাছতে মই তো কেকটো হৰু কেক এটা লৈ গৈছিল আৰু সেলিব্ৰেশন এটা কৰিম বুলি যেহেতু মনটো বহুত বেছি ভাল আৰু বহুদিনীয়া আশা এটা পূৰণ হ'ল আজি তাকে হেয়া কেকটো লৈ গৈছিল ইফালে মাক গামোচাখন পিন্ধাই দিবলৈ ক'লো মানে তেওঁলোকে সুধিছিল কাক পিন্ধাম যেহেতু মাকে পিন্ধাব লাগিব যেহেতু মাৰ কাৰণে মা আব্বাৰ কাৰণে ইমানখিনি হৈছেগে ন সেই কাৰণে মাকে পিন্ধাব দিটো আৰু তেওঁলোকৰ ফালৰ পৰা এয়া গিফট দিলে আমাক তাৰ পাছত এয়া চাবিটো আমাৰ হাতত পৰিল যিহেতু গাড়ীখন এতিয়া আমাৰ হৈ গ'ল আৰু বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেও দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে আমাৰ বাকি সপোনবোৰো আল্লাহে কৰাত পুৰা হৈ গৈ থাকে আৰু লাহে ধীৰে আপোনালোকৰ দোৱা আশীৰ্বাদতে ইমানখিনি হৈছে সো সকলোৱে দোৱা কৰিব তাৰ পাছতে এয়া আমি কেকটো কাটিলো তাৰ পাছতে মায়ে আব্বা খুৱাই দিছে লাজ কৰে দে বৰ লাজ কৰে কওঁতে খুৱাইছে আৰু তাৰ পাছতে মোকো অকমান খুৱাই দিছিল বাকি চাই থাকক বেছি কথা নকওঁ চাই থাকক বাৰু ভিডিওটো আৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই এইখিনিতে কথা এটা কওঁ কেকটো মোৰ লগৰ এজনীয়ে বনাইছিলে আৰু কেকটোৰ ফটো মই লাষ্টলে দি দিম বাৰু আপোনালোকে চাব বহুত ধুনিয়া যেনেকুৱা আপোনালোকে কাস্টমাইজ কৰিব তেনেকুৱাই টাই বনাই দিয়ে আপোনালোকে প্লিজ কন্টাক্ট কৰিব আৰু যদি এনেকুৱা ধুনিয়া কেক আপোনালোকৰ প্ৰয়োজন হয় মোক কমেন্ট কৰিলে হ'ল মই তাই নম্বৰটো আপোনালোকক দি দিম তাইৰ লগত যোগাযোগ কৰি ল'ব পাৰিব বহুদিনীয়া সপোন হয়তো বহুতৰে থাকে আমাৰো আছিলে আৰু আল্লাহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিলে যে এদিন নহয় এদিন আমাৰ এই সপোনটো পূৰণ হ'বই তাৰ পাছতে এয়া গাড়ীখনত হাজবেণ্ডে বহিলে আৰু নিজে ডিলাৰটোৰ পৰা ওলাই লৈ যাওঁ বুলি তাকে তেওঁ অকমান আগলৈ লৈ গ'ল আৰু তেওঁৰো বহুত আশা মা আব্বাৰ মোৰো আৰু আমাৰ ঘৰৰ মানুহৰ ফ্যামিলি যিমান মানুহ আছে সবৰে আজি মনটো বহুত ভাল সবেই আনন্দ হৈছে আৰু সবৰে ভাল লাগিছে তাৰ পাছত এয়া মায়ে গামোচাখন গাড়ীখনত বান্ধি দিলে আৰু তাৰপাছতে এয়া জেঠাই আৰু ভাগিনজনী
ইহঁতক ঘৰলৈ থৈ আহিলোঁগৈ আমি ঘৰলৈ অকণমান দেৰিকৈ গ'লোঁ আৰু তেওঁলোকক ঘৰত থৈ আহিলোঁগৈ এয়া জেঠাই ইফালে ভাগিনজনী দেই তাৰপিছতে এয়া সিহঁতক ঘৰত থ'লোগৈ বায়ে এখন ভিডিঅ' কৰি থৈছিলে বাকী ইমান কথা কৈ নাথাকোঁ দিয়ক আপোনালোকে ভিডিঅ'টো চাওক বেছি কথা কৈ থাকিলে আমনিও পাব পাৰে এতিয়া আমিও ঘৰলৈ গুচি আহিলোঁ আৰু আহোঁতে সন্ধিয়াই হ'ল আৰু ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইয়াতে ফটো কেইটামান লগাই দিছোঁ তেন্তে আজিলৈ বাই বাই আকৌ নেক্সট ভ্লগত লগ পাম